হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ফালৰ পৰা সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি আমি আহিছোঁ গুৱাহাটীৰ চান্দমাৰীত হোৱা গ্ৰন্থমেলালৈ আৰু ইয়াত আমি এতিয়া টিকেট ল'বৰ কাৰণে ৰখি আছোঁ। ইয়াত টিকেট হ'লেহে ভিতৰলৈ যাবলৈ দিয়ে। এয়া হৈছে গ্ৰন্থগাৰৰ একেবাৰে আগত। এয়া আৰ্ফিনা, এয়া প্ৰিয়ংকা আৰু এয়া চেহনাজ। তই চাই দে হাই দে আৰু এয়া ধূলিৰ খেলা বাট। আৰু এতিয়া আমাৰ টিকেট আহি গ'ল। এইকেইটা হৈছে টিকেট। কিতাপ হৈছে মানুহৰ এজন প্ৰকৃত বন্ধুৰ দৰে। এই বন্ধুৰ পৰা অপকাৰ কেতিয়াও পোৱা নাযায়, বৰঞ্চ সি গোটেই জীৱনৰ কাৰণে এইখিনি শিক্ষা দিয়ে, যাৰ সহায়ত আমি জীৱনটো আগুৱাবলৈ সুবিধা হয়। সেয়েহে কিতাপক নিজৰ বন্ধু বুলি ভাবক আৰু কিতাপৰ লগত সময় কটাওক। ইমানবোৰ কিতাপৰ মাজত মই নিজে কনফিউজ আছিলোঁ যে মই কি ল'ম, কোনখন ভাল হ'ব। আৰু এয়া হৈছে বাহিৰত মানুহ মানে আৰু পুৰা মানুহ। আজি গ্ৰন্থমেলালৈ মানুহ বহুতেই আহিছিল, কাৰণ আজি মিউজিচিয়ান পাপু লেখটিভাজৰ এখন কিতাপ উপন্যাস ইয়াত উন্মোচন কৰা হৈছিল আৰু সেইখনৰ নামটো হৈছে লাইফ অফ এ মিউজিচিয়ান। তেওঁ এইখন হয়তো প্ৰথম প্ৰকাশ আছিল আৰু তাত জুবিন গাৰ্গে উন্মোচন কৰিবলৈ আহিছিল। আৰু ইয়াত কিবা প্ৰগ্ৰেম হৈ আছিলে, য'ত আমি তালৈ নগ'লোঁ, এনেকৈ বাহিৰৰ পৰাই চালোঁ। আৰু ইয়াত অলপ সন্ধিয়াৰ পৰা ইয়াত সাংস্কৃতিক কিছুমান প্ৰগ্ৰেম আছিলে। আমি নৰলোঁ বাৰু, আমি গুচি আহিলোঁ। ইয়াতে এনেদৰে প্ৰগ্ৰেম হৈ আছিলে, হয়তো তাত কিতাপ উন্মোচনো কৰিছিলে কিছুমান। এই গ্ৰন্থমেলাত অকল কিতাপেই নহয়, ইয়াত এনেধৰণৰ বাঁহৰ কিছুমান বস্তু ওলাইছিলে। অকল কাঠৰ বাঁহৰ নহয়, আৰু বহুত ধৰণৰ ওলাইছিলে। এনেকুৱা দোকান কিছুমান বহিছিলে।
তো সিফালে অলপ ঘূৰিলোঁ আৰু এইবাৰ আহিছোঁ আমি খাদ্য বিভাগৰ ফালে। খাদ্য বিভাগত বহুত বেছি ধুনীয়া বস্তু ওলাইছিলে, বহুতো ধৰণৰ এইবোৰ পিঠা কিবা তেনেকুৱা নিচিনা আৰু আচাৰ ওলাইছিলে বহুত বেছি। তালৈ যেতিয়া গৈছিলোঁ তেনেকুৱা ভিডিঅ' কৰিবলৈ নহ'ল, আৰু এয়া আমাৰ মানুহবোৰে আনিছে খোৱা বস্তু। কি ল'লি? খবৰবোৰ লৈছোঁ, সপোনৰ সেইখন লৈছোঁ, বৰৰজা প্ৰথমেশ্বৰী লৈছোঁ, তেজীমলা মাকৰ সাধু, আবিৰ আৰু তাইৰটো পাৰ্থ। তোমালোক কেলৈ আহিলা? আৰু ইয়াত দেখাইছিলে যাদু। আমি ফ্ৰীতে যাদু চালোঁ, তো ভাবিলোঁ আপোনালোককো অলপ যাদু দেখুৱাই দিওঁ, চাই থাককচোন। Number 3. Correct? Yeah. Color আছে তো? Just ইয়াতে ৰাখি দিলে এনেকা ম্যাজিক কৰি দিবে এনেকা কালাৰ চেঞ্জ। Very interesting. আমি ইয়াতে ৰাখি দিবে এনেকা ম্যাজিক কৰি দিবে এনেকা কালাৰ চেঞ্জ। লেটেস্ট। ঠিক আছে। কিমান টাইপ হৈ গ'ল? এইটো পাৰিব? আৰু এইটো দেখাব এনেকা এটা কোনি আছে না বন্ধ কৰি ম্যাজিক কৰি এনেকা মুৰ্গী আহিব, এইটো পাৰিব। আপোনাৰ যাদু মতো নাই। এইটো গাখীৰ আছে এনেকা খাব। 5 মিনিট এটা লগাই দিবে। ঠিক আছে। তোমালোকে কেমেৰা বনা। আৰু লাইফ অফ এ মিউজিচিয়ান গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে এয়া জুবিন গাৰ্গ আহিছে। আৰু এয়া চবৰে হাৰ্টবিট জুবিন গাৰ্গ আহি গ'ল। কিমান ঠেলা হেঁচা চাওকচোন জুবিন গাৰ্গৰ লগত এখন ফটো উঠিবৰ কাৰণে। এতিয়া আহিছোঁ আমি গ্ৰন্থাগাৰৰ আগফালে থকা এয়া মণিহাৰী, কাৰণ আমি যিহেতু ছোৱালী হ'লেতো এইবোৰৰ প্ৰতি ৰাপ থাকিবই, তো চিধা আহি গ'লোঁ এইবোৰ কিনিবলৈ। ইমান যে ধুনীয়া ওলাইছিলে, এনেকুৱা লাগিছিলে যেন সকলোবোৰ কিনি ল'ম। তাতে আমাৰ নৰ্তংকী এইবোৰ ঘূৰায়ো ভাল লাগিছে, আৰু এইবোৰ সেইটোৱে দেখাব লাগিছিল। মা হেৰি হোৱা নাই। বাজিছে 6টা। আমি বুক ফেয়াৰৰ পৰা আহিলোঁ। বুক ফেয়াৰৰ পৰা আহি মেলি বেছিকৈ তাত ভিডিঅ' কৰিবলৈ এইটো কাৰণে নহ'ল যে বহুত বেছি ভিৰ আছিলে, আৰু ভিৰত এনেকৈ মানে এক্সপিৰিয়েঞ্চ যেতিয়া নাছিলে তো ইমান ভালকৈ ভিডিঅ' কৰা নহ'ল বাৰু, কিন্তু কেইটামান ক্লিপছ লৈ ৰাখিছোঁ, সেইটোৱে ভিডিঅ'টো দেখাম আৰু আপোনালোকক। আৰু এতিয়া ভাবিছোঁ দেখাওঁ যে কি কিতাপ আনিলোঁ। আচলতে বুক ফেয়াৰ বহুত ডাঙৰ হয়, তাৰে কেইখনমান কিতাপ আনিছোঁ, আৰু মই আনিছোঁ, মোৰ লগৰ কেইজনীমানৰ ধৰক কিতাপ কেইখনমান আনিছে। আহোঁতে মেলোঁতে বহুত দেৰি হৈ গ'ল, সেইটো কাৰণে ইমান ভিডিঅ' কৰাও নহ'ল। তো অলপ ভিডিঅ'টো এতিয়া দেখাওঁ যে কিতাপ কি কিনিলোঁ। এতিয়া কিতাপখন দেখাবলৈ লৈছোঁ। এইখন হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চন। এইখন বহুত ভাল কিতাপ বুলি শুনিছোঁ। মই এবাৰ পঢ়িছিলোঁ, কিন্তু আধা পঢ়া হ'ল কাৰণে এতিয়া মই নিজৰ লৈছোঁ। আগতে মানে কি হৈছিলে, বেলেগ কাৰোবাৰ পৰা মই পঢ়িছিলোঁ। অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপ পঢ়ি মই খুবেই বেছি ভাল পাওঁ। তেওঁ সোণহৰিণৰ চেকুৰ, লগতে নাহৰৰ নিৰিবিলি ছাঁ, সেইবিলাক মানে যিমান আছে আৰু সেইকেইখন মই পঢ়িছোঁ বাৰু। তো এতিয়া এখন আনিছোঁ। তাৰপিছত আৰু এখন হৈছে তাই হেনো পাদমালৈ, এখন হৈছে শিৱানী বৰাৰ, সেইখনো শুনিছোঁ বহুত ভাল লাগে বুলি পঢ়ি, সেইটো কাৰণে আনিছোঁ। আৰু এয়া হৈছে বৰ্তমানৰ সকলোৰে মুখত জনা নাম ইন্দ্ৰাণী শৰ্মা, তেওঁৰ আবিৰখন। এইখন আছিলে JEC, যোনখন এখন আমি ফোনতে পঢ়িছিলোঁ, তো এতিয়া এখন নতুনকৈ প্ৰকাশ পাইছে, এইখন আনিছোঁ।
আৰু এইখন হৈছে বৰৰজা প্ৰথমেশ্বৰী, শিৱানী বৰাৰে হয় এখন কিতাপো। মানুহৰ মুখত শুনিছোঁ ভাল লাগিব বুলি, কিন্তু কেনেকুৱা লাগিব নাজানো। পঢ়াৰ পাছত যেতিয়া পঢ়ি শেষ কৰিম তেতিয়া আপোনালোকক জনাম যে কেনেকুৱা লাগিছে। আৰু এইখন হৈছে মৃদুল শৰ্মাৰ তেজীমলাৰ মাকৰ সাধু, এখন আৰু এইখন হৈছে সবলপুত্ৰ, এইখন হৈছে ধ্ৰুৱজ্যোতি অৰ্জুনাৰ, আৰু এইখন হৈছে ৰূপম দত্তৰ নতুনকৈ প্ৰকাশ পোৱা সপোনৰ শেষত। এখন হয়তো ভালেই লাগিব পঢ়ি, যোনখন আগত আছিলে লাইফ অফ এ ড্ৰাইভাৰ, সেইখনৰ পাছত এতিয়া নতুনকৈ এইখন হৈছে। ভাবিছোঁ পঢ়ি চাম, আৰু পঢ়াৰ পাছত কেনেকুৱা হয় সেইখিনি আপোনালোকক লাহে লাহে জনাম। আপোনালোকে কোনোবাই কমেণ্ট কৰি জনাবচোন, ইয়াৰ মাজত থকা যদি কোনোবা এখন আপোনালোকে যদি পঢ়িছে কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে কোনোবাই জানে যে কোনবিলাক কিতাপ ভাল, তো আপোনালোকে অলপ জনাব। তো ভিডিঅ'টো আৰু আজি ইমানেই আছিলে, এইকেইখনেই অনা হৈছিলে। তো ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু আপোনালোক যদি কোনোবা নতুন হয় তেতিয়া মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।